Hello students, how are you? So, কেজন মানে মোক জনাইছে অলৰেডি যে ভিডিঅ'টো চাইছে বাকীসকলে এতিয়াও জনোৱা নাই সো আশা কৰোঁ বাকীবিলাকেও মেছেজ কৰিব নাও আমি আগুৱাই যাওঁ লাষ্ট ক্লাছত আমি পঢ়িলোঁ যে চাৰ্জৰ বিষয়ে ইলেক্ট্ৰিক চাৰ্জ কি বস্তু কেনেকুৱা ক'ত থাকে কেনেকৈ চাৰ্জ কৰে বডি এটা এইখিনি কথা পঢ়িলোঁ আজি আমি চাৰ্জৰ যিটো ইণ্টাৰেকশ্যন যে এটা চাৰ্জে আন এটা চাৰ্জৰ পৰা যিটো ফ'ৰ্চ দিয়ে সেই ফ'ৰ্চৰ বিষয়ে অকণমান পঢ়োঁ Now the interaction between two charges, that is the force exerted by one charge on another, that force was given by Coulomb আৰু Coulombe দিয়া সেইটোক আমি Coulomb's law বুলি কওঁ Coulomb's law টো আমি ইয়াত পঢ়িব লাগিব এতিয়া তোমালোকে আগতে গ্ৰেভিটেশ্যন পঢ়িছা সো গ্ৰেভিটেশ্যনত যেটো নিউটনছ ল অফ গ্ৰেভিটেশ্যন আছিলে সো এক্স্যাক্টলি সেম হ'ব ইয়াত আমাৰ কুলম্বছ লটো একেই সো মই ষ্টেটমেন্টটো লিখি নিদিওঁ মই কৈ দিম আৰু বুজাই দিম সো চাবা সাপোজ আমাৰ দুটা চাৰ্জ আছে এটা এইটো আৰু এটা এইটো চাৰ্জ আমি Q1 বুলি কলো এইটো চাৰ্জ আমি Q2 বুলি কলো আৰু হিহঁতৰ মাজৰ ডিসটেন্সটো এইটো Now on কৰিবা this Coulomb's law is applicable for point charges only point charge মানে কি point charge মানে charge to small নহয় যে যেটো বডিত চাৰ্জ টো আছে এই বডিটো এই বডি হ'ব পাৰে এটা পাৰ্টিকল হ'ব পাৰে বডিটো কি হ'ব লাগিব পইণ্ট সাইজ হ'ব লাগিব তাৰ সাইজ ফিজিক্যাল সাইজ টো স্মল হ'ব লাগিব দ্যাট ইজ কল্ড এ পইণ্ট চাৰ্জ চাৰ্জ টো বহুত বেছিও হ'ব পাৰে বাট বডিটোৰ সাইজ টো খুব স্মল হ'ব লাগিব দ্যাট ইজ কল্ড এ পইণ্ট চাৰ্জ নাও Coulomb's law is applicable for point charges পইণ্ট চাৰ্জ হলেও Coulomb's law টো আমি এক্সটেন্ডেড ডাঙৰ বডিৰ কাৰণেও আমি এপ্লাই কৰিব পাৰো spherical যদি বডি হয় তেতিয়াহলে হেতৰ মাজৰ হি ডিসটেন্সটো আমি সেন্টাৰ টু সেন্টাৰ ডিসটেন্স লব লাগিব সারফেস টু সারফেস ন ওকে সাপোজ আমাৰ এটা চাৰ্জ আছে Q1 Q2 হেতৰ মাজৰ ডিসটেন্সটো আমি R বুলি কলো ওকে এতিয়া এই চাৰ্জ গিটা এইটো হিটোৰ ওপৰত ফোৰ্স দিব ওকে সেই ফোৰ্সটো ম্যাগনিটিউড কিমান হ'ব ডাইৰেকশন কি হ'ব নেচাৰ কি হ'ব হেতু কথা আমাক Coulomb's law কয় সো Coulomb's law আমাক কৈছে So the force, electrostatic force between two charges Q1 and Q2 is directly proportional. So magnitude of the electrostatic force between two charges Q1 and Q2 is directly proportional to the product of the magnitude of the two charges. আমি লিখিব পাৰো suppose আমি দুটাৰ মাজৰ যেটো force টোৰ magnitude আমি F বুলি কলো মই যেটো Coulomb's law কৈছো এটা স্কেলাৰ ফৰ্ম অফ Coulomb's law স্কেলাৰ ফৰ্ম গতিকে ফোৰ্সৰ আমি ম্যাগনিটিউডৰ কথা কৈছো সো the magnitude of the force is proportional to Q1 Q2 সো ইয়াতে আমি ম্যাগনিটিউডৰ কথা কম গতিকে ইয়াতে এটা ম্যাগনিটিউড দিও তাৰ মানে এনেকুৱা কোনোবা এটা চাৰ্জ বা দুটা নেগেটিভ হ'ব পাৰে সো নেগেটিভ হলেও আমি এটাৰ ম্যাগনিটিউড ল'ব লাগিব পজিটিভ ল'ব লাগিব সো Q1 Q2 and inversely proportional to the square of the distance between them যেনেকৈ আমাৰ গ্ৰেভিটেশ্যনত কি আছিল F is proportional to product of the masses proportional to inverse square mass is the cause of gravitational force yet a charge is the cause of electrostatic force so F is proportional to product of the two charges inversely proportional to square the distance between them so A2 So eto jodi ami ekelage likho eneko hobo combinedly likhile F is proportional to Q1 Q2 magnitude ami magnitude individually dibo paro ba duita ta ekelage dibo paro Q1 Q2 by R square ami jodi equal sign diyo ta constant dibo lage constant is K Q1 Q2 by R square okay so eto hol amar Coulomb's law mathematical form of Coulomb's law এইটো scalar form to so ইয়াতে এটা কথা সময় না থাকে whether the force is attractive or repulsive বা force to direction কথা সময় না থাকে হেতু কথা আমি সেপাৰেটলি কৈ দিব লাগিব কেনেকে
like charges repel each other, unlike charges attract each other. Okay. So এতিয়া এটা কথা মন কৰিব লাগিব আমি যেতিয়া ম্যাগনিটিউড অফ ফোর্সৰ কথা কওঁ ফোর্সটো যেতিয়া ম্যাগনিটিউড স্কেলাৰ ফৰ্ম কুলম্বছ লৰ এই স্কেলাৰ ফৰ্মটো যেতিয়া লিখিম আমি চাৰ্জৰ ম্যাগনিটিউড কিটা ললেই হ'ল সেইকাৰণে মই ইয়াত ম্যাগনিটিউড দিছো প্লাস মাইনাস থাকিলে আমাৰ প্লাসে হৈ যাব ম্যাগনিটিউড কিটা ললেই হ'ল ওকে সো এতিয়া আমি আহো এই যেটো proportionality constant এই proportionality constantৰ কথা কওঁ proportionality constant k is written as 1 by 4 pi epsilon এটো epsilon বুলি কয় এই epsilon টো এটা কনস্ট্যান্ট নাও তাক কোৱা হয় permittivity of the medium কি medium যেটো মিডিয়ামত চার্জ কিটা আছে সো permittivity of the medium বুলি কোৱা হয় ওকে আকৌ এই epsilon টোক লিখা হয় epsilon is written as epsilon r into epsilon naught এই দুটা কি প্ৰথমে epsilon naught টোৰ কথা কওঁ মই epsilon naught টোক কোৱা হয় absolute permittivity of free space মানে vacuum absolute permittivity of free space vacuum or permittivity বুলি কোৱা হয় absolute permittivity সো ইয়াতে এটা কথা মন কৰিবা যে k টো এটা ইউনিভাৰ্সাল কনস্ট্যান্ট নহয় মিডিয়াম লৈ লৈ তাৰ ভ্যালু বেলেগ হ'ব পাৰে epsilon টো এটা ইউনিভাৰ্সাল কনস্ট্যান্ট নহয় মিডিয়াম লৈ লৈ তাৰ ভ্যালু বেলেগ হ'ব পাৰে কিন্তু এই epsilon naught টো এটা ইউনিভাৰ্সাল কনস্ট্যান্ট হয় সো epsilon naught এটা ইউনিভাৰ্সাল কনস্ট্যান্ট it is called absolute permittivity of free space এতিয়া epsilon naught ৰ ভ্যালু এটা আছে ভ্যালুটো পাৰিলে মনত ৰাখিব লাগে ভ্যালু বিলাক মই সদায় পাহৰি যাওঁ কিমান আছিল 8.854 into 10 to the power minus 12 এনেকুৱা কিবা আছিল এইটো যদি হয় তেতিয়া হলে 8.854 into minus 12 আৰু ইউনিট কি আহিব 1 by epsilon naught ৰ ইউনিট কি আহিব সৰি epsilon naught ৰ ইউনিট কি আহিব coulomb square per newton per meter square coulomb square per newton per meter square আমি এই ফৰ্মুলাৰ পৰা ওলাই লব পাৰো k ভ্যালু যদি আমি পুট কৰো ইয়াতে ওলাই যাব বস্তুটো সো এটো হল epsilon naught ৰ ভ্যালু সো এই ভ্যালুটো আমাৰ চেঞ্জ নহয় সো এটো ইউনিভাৰ্সাল কনস্ট্যান্ট হয় ওকে একেটাই থাকিব ভ্যালু তাৰ পিছত আহিলে epsilon r টো কি আমি এটো চাও epsilon r is called epsilon r or k দুটা সিম্বল ইউজ কৰা হয় ইয়াক কোৱা হয় relative permittivity of the medium যেটো মিডিয়ামত চাৰ্জ গিটা ৰখা হৈছে হি মিডিয়ামটোৰ relative permittivity of the medium বুলি কোৱা হয় or তাৰ নাম আন এটা নাম আছে dielectric constant বুলি কোৱা হয় epsilon r সো এইটো ইউনিভাৰ্সাল কনস্ট্যান্ট নহয় ইয়াৰ ভ্যালু মিডিয়াম লৈ লৈ বেলেগ বেলেগ হ'ব প্ৰতিটো মিডিয়ামৰ এটা এটা ভ্যালু আছে ওকে dielectric constant or relative permittivity of the medium এতিয়া আহিলে for vacuum or free space epsilon r is equal to 1 for vacuum or
এয়াৰৰ কাৰণে অলমোষ্ট একেটাই হয় একচুৱেলি ভেকামৰ কাৰণে 1 হয় এয়াৰৰ কাৰণে 1.000 সামথিং কিবা এটা হয় সেইখিনি আমি নেগলেক্ট কৰিলে অলমোষ্ট ইকুৱেল হয় গতিকে ভেকাম আৰু এয়াৰৰ কাৰণে আমি এপচাইলন r 1 কনসিডাৰ কৰোঁ সো এপচাইলন r যদি 1 হয় তেতিয়াহ'লে এপচাইলন কিমান হ'ব therefore epsilon is equal to আহিব only epsilon naught epsilon r to 1 হৈ গ'ল only epsilon naught therefore k কিমান আহিব এই যেটো কনস্ট্যান্ট এই k টো কিমান আহিব ক্যাপিটাল k এটা আহিব 1/4 pi epsilon naught সো এটো এটা কনস্ট্যান্ট হৈ গ'ল ইউনিভার্সাল কনস্ট্যান্ট হৈ গ'ল নাও ইয়াৰ ভ্যালুটো হ'ব 9 into 10 to the power 9 9 into 10 to the power 9 unit কি আহিব k এর unit কি আহিব নিউটন মিটাৰ স্কয়াৰ ফৰ্মুলাটোৰ পৰা আমি উলিয়াব পাৰো নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ নিউটন মিটাৰ স্কয়াৰ পাৰ কুলম স্কয়াৰ এইটো হল k এর ভ্যালু এতিয়া কি হ'ব মোস্ট অফ দা টাইম আমি চাৰ্জ বিলাক এয়াৰত বা ভ্যাকুয়ামত আছে বুলি কনসিডাৰ কৰিম আৰু ভ্যাকুয়ামত থাকিলে আমাৰ সদায় এই ভ্যালুটো আহিব k is equal to 1/4 pi epsilon naught 9 to 10 to the power 9 Newton meter square per coulomb square. Okay. So then, therefore, in air or vacuum, আমি force to F air বুলি কলো F air is equal to কি আহিব F air is equal to আহিব Q1 Q2 by 4 pi epsilon naught r square. In medium, যদি medium এটা থাকে তেতিয়া আমাৰ force to কি আহিব in medium F medium বুলি কলো F medium is equal to আহিব Q1 Q2 by 4 pi epsilon naught r square. এনেকুৱা আহিব মিডিয়ামত যেহেতু এপসাইলন r টো 1 হৈ নাথাকে বেলেগ ভ্যালু আহিব গতিকে এপসাইলন r টো ইয়াত আহি যাব ওকে সো ফৰ মিডিয়াম এপসাইলন r ৰ ভ্যালুটো কি হ'ব মোৰ দেন 1 সো মিনিমাম ভ্যালুটো হ'ল তাৰ 1 ইয়াৰ বাবে কাম হ'ব এতিয়া যদি আমি f air by f medium কৰি দিও f air by f medium যদি কৰি দিও air to আমি simply a লিখিলো is equal to কি আহিব বাৰু f air by f medium কৰিলে this quantity by this quantity so এই epsilon r to থাকি যাব বাকি গুটেই বিলাক ক্যান্সেল যাব তোমালকে সোৱা so এই যেটো বস্তু এইটোৰ পৰা কেতিয়াবা আমি এই epsilon r to define কৰো যে relative permittivity কেনেকৈ define কৰিম the force between two charges at a certain distance in air divided by force between the same two charges at the same distance in medium is called relative permittivity of the medium. এনেকৈ আমি define কৰো কেতিয়াবা epsilon r2 so f air by f medium is equal to ইমান ইয়াৰ পৰা আমি পাম f air is equal to epsilon r times of f medium so তেন্তে আমি দেখিলো যে এয়াৰত ফোর্স টু মিডিয়ামত ফোর্সৰ এপসাইলন r টাইমস হয় তাৰ মানে এয়াৰত ফোর্স টু বেছি হয় মিডিয়ামত ফোর্স টু কমি যায় কিমান হয় এপসাইলন r কেতিয়াবা এটো ফোর্স দিয়া থাকিব এটো উলাব লাগিব এটো দিয়া থাকিব বা এটো উলিয়াব দিব দুটা দিয়া থাকিব এনেকুৱা কোৱেশ্চন কেতিয়াবা সুধিব পাৰে সো এয়াৰ আৰু মিডিয়ামৰ কথা আহিলে এইখিনি ওকে সো এটো হল কুলম্বস লৰ আমাৰ স্কেলাৰ ফৰ্ম ওকে এতিয়া যদি মই কোৱেশ্চন এটা দিও তোমালোকে কৰি পেলাই মোক দেখাবা what is the nature of Coulomb's force between
two charges Q1 and Q2 if number 1 Q1 into Q2, this product is greater than 0. Number 2 Q1 into Q2, this product is less than 0. So, you have force or nature to do. Force or nature means whether it is attractive or repulsive. Hey, nature to move like. Okay. So, it is attractive or repulsive of force to. It is attractive or repulsive of move. So, it is whole question. You have homework. You kori belai move. Dekhaba. WhatsApp kori dile ho. Kori belai paper tat kori photo mari WhatsApp kori diba. Okay. Next, Coulomb's law. Vector form to. Coulomb's law vector form to kini koa ho. Vector form of Coulomb's law. Vector form of Coulomb's law. Now, anyway, amar duta charge ase already suppose. Ami dhorilu etu amar x axis y axis enikoke ase y z. So etu charge or position r1, etu charge or position r2 aru a jitu distance, a distance to ami r boli kolu ami naam dim jodi vector consider kori jodi ami naam dim vector ami 1 2 boli kolu enake jodi diu etu 1 2 boli kolu. Okay. Now already ami scalar form to gom paisu etia ami jodi vector form to likhibo lage ami enake likhibo lagibo f force by 1 on by Q1 on Q2 etu ami F12 boli kolu. Force by Q1 on Q2 Q2 porot Q1 ek jitu force dibo ei force to ami F12 vector boli kolu is equal to constant k to thakile tar pisot ahibo Q1 Q2 by R12 square. The distance between them R12 boli kolu R12 square. Eta kotha to hol ekhini to magnitude kintu ami jodi vector korisu eta direction lagibo direction to ami ta unit vector dibo lagibo he unit vector to ami ki korim R12 cap boli kolu R12 vector to ami etu direction consider korisu so he direction eta unit vector hol R12 cap he direction eta unit vector. Okay. So yak ami akon change korim baru kintu yata bostu ki hoy ইয়াতে আমি ম্যাগনিটিউড দিব না লাগে চার্জ গিটার আমি ম্যাগনিটিউড দিব না লাগে কিয় দিব না লাগে প্লাস বা মাইনাস হলে আমাৰ ডাইৰেকচনৰ কথা আহিব মাইনাস হলে ডাইৰেকচনটো অপোজিট হৈ যাব গতিকে প্লাস যদি চার্জ এটা মাইনাস হয় আমি ইয়াত মাইনাস পুট কৰিব লাগিব ওকে অলৰাইট সাইন বিলাক পুট কৰিব লাগিব এটা ইয়াতে এই ভেক্টৰ ফৰ্মটোত কি হয় whether the force is attractive or repulsive এই কথাটো অটোমেটিক্যালি সোমাই যায় কেনেকৈ আমি চাও বাৰু সাপোজ দুইটা চার্জ যদি পজিটিভ হয় তাহলে এই প্ৰডাক্টটো কি হ'ব এই প্ৰডাক্টটো পজিটিভ হলে আমাৰ কি হ'ব F12 ডাইৰেকচনটো R12 কেপৰ ডাইৰেকচনতে হ'ব আৰু R12 কেপৰ ডাইৰেকচন মানে কোনটো এইটো ডাইৰেকচন গতিকে Q1 এ Q2 ৰ ওপৰত দিয়া ফোৰ্সটো এইটো ডাইৰেকচনত আহিব এটা যেহেতু ই ইয়াৰ ওপৰত দিয়া ফোৰ্সটো যদি এইটো ডাইৰেকচনত আহে তাৰমানে কি ই ইয়াক ঠেলি আছে ৰিপেল কৰি আছে সো ৰিপালসিভ ফোর্স হ'ব সো দুইটা পজিটিভ হলে ৰিপালসিভ সিমিলাৰলি দুইটা নেগেটিভ হলে আমাৰ এইটো প্ৰডাক্ট পজিটিভ আহিব ডাইৰেকচনটো R12 কেপত হ'ব ঠেলিব ৰিপালসন হ'ব যদি বলে এটা পজিটিভ এটা নেগেটিভ তেতিয়া কি হ'ব তেতিয়া ইয়াত এই প্ৰডাক্টটো কি হ'ব এটা পজিটিভ চাৰ্জ নেগেটিভ প্ৰডাক্টটো মাইনাস আহিব মাইনাস হলে F12 ৰ ডাইৰেকচনটো আমাৰ কি হ'ব মাইনাস R12 কেপৰ ডাইৰেকচন হ'ব আৰু R12 কেপ যদি এফালে হয় মাইনাস R12 কেপ এফালে হ'ব সো ফোর্সটো ডাইরেকশন এফালে হোৱা মানে কি ই ইয়াৰ ওপৰত দিয়া ফোর্সটো গতিকে ইয়াক এফালে টানি আছে তাৰ মানে ফোর্সটো অ্যাট্ৰাক্টিভ হ'ব সো হেটো ৰিপালসিভ হয় না অ্যাট্ৰাক্টিভ হয় হেটো এই ভেক্টৰ ফৰ্মটোত সোমাই যায় এতিয়া আমি কি কৰিব লাগে কেতিয়াবা এই যেটো ইউনিট ভেক্টৰটো ইন টার্মস অফ দিস টু পজিশন ভেক্টৰ পার্টিকুলার গিটাৰ পজিশন ভেক্টৰ হল r1 r2
with respect to this frame of reference. So hey, in terms of those position vector আমি express কৰিব লাগে এতিয়া যিকোনো এটা ভেক্টৰ আমি কি কৰিব পাৰো ভেক্টৰ এটা যিকোনো এটা ভেক্টৰ a বুলি আমি এনেকৈ লিখিব পাৰো নহয় magnitude of a into a cap so ইয়াৰ পৰা আমি কি পাওঁ a cap is equal to vector a by magnitude of a এই তেনেকৈ আমি r12 cap টো এক্সপ্ৰেছ কৰিম so r12 cap তেন্তে আমাৰ কি আহিব vector r12 divided by its magnitude এতিয়া কথা হ'ল এই যেটো r12 ভেক্টৰ এই ভেক্টৰটো আকৌ আমি ইন টাৰ্মছ অফ r1 r2 এক্সপ্ৰেছ কৰিব লাগিব তাৰ কাৰণে আমি কি পাম বাই ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন আমি পাম যে r1 ভেক্টৰ প্লাস r12 ভেক্টৰ ইজ ইকুৱেল টু r2 ভেক্টৰ সো ইয়াৰ পৰা আমি পাম r12 ভেক্টৰ ইজ ইকুৱেল টু r2 ভেক্টৰ মাইনাস r1 ভেক্টৰ ওকে so তেন্তে এই r12 therefore f12 vector is equal to constant k q1 q2 by r12 square r12 vector to আমি লিখিব পাৰিম vector r12 divided by magnitude of r12 okay এতিয়া এইটো আকৌ আমি লিখিব পাৰিম তো r12 ভেক্টৰৰ কাৰণে আমি r2 r1 পুট কৰি দিম আৰু r12 ৰ ম্যাগনিটিউড মানে কি ম্যাগনিটিউড অফ r2 r1 আহি যাব সো এটো এনেকৈ লিখিব পাৰিম k q1 q2 by r12 square is equal to r2 vector minus r1 vector divided by r2 vector minus r1 vector magnitude r12 vector মানে যেহেতু r2 minus r1 গতে তাৰ magnitude এনেকৈ লিখিব পাৰো এটি a2 তো হে একেটাই r12 স্কয়াৰ গতে এটো আলটিমেটলি আমি কি লিখিব পাৰো k q1 q2 sorry k q1 q2 এটো আহিব r2 vector minus r1 vector divided by r2 vector minus r1 vector magnitude cube eto eta square eto eta magnitude cube ene ki আমি লিখিব পাৰো so eto হল vector form কেতিয়াবা position vector express কৰিব দিলে আমি এনেকৈ লিখিব লাগিব now এটো আমি পালো force by 1 on 2 force by charge q1 on q2 যদি আমাক কোতে বলে ফোর্স বাই 2 অন 1 তেতিয়া হলে কি হ'ব হেতু মই ইয়াতে লিখি দিছো সিম্পলি ৰিজাল্ট এনেকুৱা হ'ব সো হেতু আমি লিখিব লাগিব f21 ভেক্টৰ ইজ ইকুৱেল টু k q1 q2 বাই এটো আমি r21 স্কয়াৰ বুলি কম r21 স্কয়াৰ বুলি কম আৰু এটো আহিব তেন্তে r1 minus r2 by r1 vector minus r2 vector magnitude এনেকুৱা সো এটোকে আমি আকৌ দুটা লগ লগাই কিউব কৰি দিব পাৰো একটা এটো ফৰ্মটো আমি লিখিব পাৰো এনেকুৱা হ'ব ট্ৰায়াঙ্গলৰ পৰা আমি যেতিয়া দেখিম যে r1 minus r2 আহিব r12 ভেক্টৰটো r1 minus r2 ভেক্টৰ আহিব এনেকুৱা সো এটো হল ভেক্টৰ ফৰ্ম অফ কুলম্বস ল সো তোমালোকে নিজে চাবা বস্তুবিলাক অলপ পঢ়িবা এতিয়া আমি চাও এটা সৰু কোৱেশ্চন এটা চাওঁচোন বাৰু a charge q is divided into two parts q and q minus q
and kept at a fixed distance for what value of q by q, for what value of q by q the force, electrostatic force between them is maximum. Question 2. Okay. এটা কাম কৰোঁ, এনেকুৱা এটা কুৱেশ্যন আমি বোধহয় কৰিছিলোঁ নাই মই পাহৰিলোঁ। গ্ৰেভিটেশ্যন যদি মই পঢ়াইছিলোঁ মই কৰিছিলোঁ, আৰু যদি পঢ়োৱা নাই তেতিয়াহ'লে নাই কৰা। চ' তোমালোকে ট্ৰাই কৰা, যদি তোমালোকে নোৱাৰা তেতিয়া মই নেক্সট ক্লাছত কৰি দিম, কিন্তু মই এতিয়া কৰি নিদিওঁ, তোমালোকে এবাৰ ট্ৰাই কৰা। অ'কে, চ' এইটো হ'ল কুৱেশ্যন। কুলম্বছ ল, মন কৰিবা কুলম্বছ ল ইজ এপ্লিকেবল ফৰ পইণ্ট চাৰ্জেছ। যদিও আমি স্ফেৰিকেল বডিৰ কাৰণে, চাৰ্জ বডিৰ কাৰণে এপ্লাই কৰিব পাৰোঁ, ডিষ্টেঞ্চবিলাক আমি চেণ্টাৰ টু চেণ্টাৰ ল'ব লাগিব। অ'কে, কুলম্বছ ল অফ ভেক্টৰ এডিশ্যন ইজ অভাৰ। এতিয়া আমি যাওঁ ছুপাৰপজিশ্যন প্ৰিন্সিপল। এইটো কি বস্তু? ছুপাৰপজিশ্যন প্ৰিন্সিপল of electrostatic force, ফ'ৰ্চৰ যিটো ছুপাৰপজিশ্যন প্ৰিন্সিপল, সেইটো কি বস্তু? ছাপ'জ এনেকুৱা আমাৰ বোলে কেইবাটাও চাৰ্জ আছে, এইটো এটা চাৰ্জ আছে, এইটো এটা চাৰ্জ আছে, এইটো এটা চাৰ্জ আছে, আৰু এইটো এটা চাৰ্জ আছে। অ'কে, Q1, Q2, Q3, এইটো আমি কেপিটেল কিউ বুলি ক'লোঁ। এতিয়া আমাক যদি ওলাব দিয়ে বোলে এই চাৰ্জটোৰ ওপৰত এই তিনিওটা চাৰ্জে দিয়া ৰিজাল্টেণ্ট ফ'ৰ্চটো লাগে। তিনিওটা চাৰ্জে ইয়াৰ ওপৰত ফ'ৰ্চ দিব, অ'কে, এট্ৰেক্টিভ আৰু ৰিপালচিভ কিবা ফ'ৰ্চ দিব তিনিওটা চাৰ্জে, সেই ফ'ৰ্চবিলাকৰ ৰিজাল্টেণ্ট ফ'ৰ্চটো লাগে। মনত ৰাখিব, ফ'ৰ্চ ইজ এ ভেক্টৰ কোৱান্টিটি, গতিকে আমি কেতিয়াও এলজেব্ৰিকেলি ডাইৰেক্টলি এড কৰি দিব নোৱাৰোঁ, ভেক্টৰিয়েল এডিশ্যন কৰিব লাগিব। অ'কে, চ' তাৰ কাৰণে আমাক এই ছুপাৰপজিশ্যন প্ৰিন্সিপলটো ইউজ। ছুপাৰপজিশ্যন প্ৰিন্সিপলটো কি? চিম্পল, একো নাই। আমি কি কৰিব লাগিব, আমি ইয়াৰ ওপৰত প্ৰথমে এই চাৰ্জটো দিয়া ফ'ৰ্চটো আমি উলিয়াম, অ'কে, তাৰপিছত দিয়া ফ'ৰ্চটো উলিয়াম, তাৰপিছত দিয়া ফ'ৰ্চটো উলিয়াম, আৰু উলিয়াই গোটেইকেইটা ফ'ৰ্চৰ ভেক্টৰ এডিশ্যন কৰি ৰিজাল্টেণ্ট ফ'ৰ্চটো উলিয়াই দিম। চিম্পল, কিন্তু এটা কথা মন কৰিবা যে এই চাৰ্জকেইটা গোটেইকেইটা যিহেতু প্ৰেজেণ্ট আছে, গতিকে এইটোৰ কাৰণে ইয়াৰ ওপৰত যিটো ফ'ৰ্চ হ'ব, সেই ফ'ৰ্চটো এইকেইটা চাৰ্জৰ প্ৰেজেঞ্চে কিবা এফেক্ট কৰিব নেকি? সেই ফ'ৰ্চটো এইকেইটা চাৰ্জৰ প্ৰেজেঞ্চে কিবা এফেক্ট কৰিব নেকি? প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন আমাক কৈছে যে এফেক্ট নকৰে। যেতিয়া আমি যিকোনো দুটা চাৰ্জৰ মাজত ফ'ৰ্চটো উলিয়াম, তেতিয়া বাকীবিলাক চাৰ্জৰ প্ৰেজেঞ্চটো আমি নেগলেক্ট কৰিব পাৰোঁ, এজ ইফ দে আৰ নট প্ৰেজেণ্ট, নাই বুলি ধৰিলেই হ'ল। চ' ইণ্ডিভিজুৱেল দুটা চাৰ্জে আছে বুলি ধৰিলোঁ, ধৰি সিহঁতৰ ফ'ৰ্চটো উলিয়ালোঁ, তাৰপিছত সেইটো উলিওৱাৰ পিছত আকৌ যদি এইটোৰ কাৰণে উলিয়াম, তেতিয়াও আমি বাকীবিলাক চাৰ্জ নাই বুলি ধৰিম। এইটোৰ কাৰণে ইয়াৰ ওপৰত যদি ফ'ৰ্চ ছিংগল সেই দুটা আছে বুলি ধৰিলেই হ'ল। চ' দ্য force between two charges is not affected by the presence of other charges. So সেই প্ৰিন্সিপলটো হ'ল ছুপাৰপজিশ্যন প্ৰিন্সিপলটো হ'ল আমাৰ সেইটো, আৰু সেই প্ৰিন্সিপলটোৰ কাৰণে আমি কি কৰোঁ, ফ'ৰ্চবিলাক আমি কেলকুলেট কৰিব পাৰোঁ। যদি বোলে এই দুটাৰ ফ'ৰ্চটো ইহঁতকেইটাৰ প্ৰেজেঞ্চে ইফেক্ট কৰিছে, তেতিয়াহ'লে কেলকুলেশ্যনটো বহুত আমাৰ কমপ্লিকেটেড হৈ যায়। গতিকে সেইটো নহয়, সেইটো প্ৰিন্সিপল ছুপাৰপজিশ্যনে আমাক কৈছে। গতিকে আমি কি কৰিব লাগিব, Q1 বোলে ইয়াৰ ওপৰত ফ'ৰ্চ দিছে এনেকুৱাকৈ, এইটো আমি F1 বুলি ক'লোঁ। Q2 বোলে ফ'ৰ্চ দিছে এনেকুৱাকৈ, আমি গোটেইকেইটা এনেকৈ ৰিপালচিভ বুলি ধৰিলোঁ। Q3 ফ'ৰ্চ দিছে এনেকুৱাকৈ, এইটো F2, এইটো F3। এতিয়া F1, F2 আৰু F3 ৰিজাল্টেণ্ট ভেক্টৰিয়েলি এড কৰি ৰিজাল্টেণ্ট ফ'ৰ্চটো উলিয়াই দিলে আমি পাই যাম। চ' তেন্তে ৰিজাল্টেণ্ট ফ'ৰ্চ F will be equal to vector sum of F1 plus F2 plus F3. Okay? So resultant force F resultant is equal to summation of Fi. এইটো আমি কৰিব লাগে। এতিয়া summation of Fi মানে কি, যে F1, F2 বা F3 এইবিলাকত আমাৰ কি আহিব, K, Q1, Q2 by R স্কোৱাৰ, ডাইৰেকশ্যনৰ কথা আহিল, সব ডাইৰেকশ্যন কনচিডাৰ কৰি আমি এড কৰিব লাগিব। অ'কে, এইটো হ'ল প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন। চ' প্ৰিন্সিপল অফ ছুপাৰপজিশ্যনটো আমাৰ কি হয়, প্ৰব্লেমটো আমাক
কমাই দিলে আমাৰ সমস্যা নাইকিয়া কৰি দিলে আমাক ইজি কৰি দিলে বস্তুটো যে দুটা চাৰ্জ ইণ্ডিভিজুৱেলি চাৰ্জকেইটাৰ ইণ্ডিভিজুৱেল ফ'ৰ্চকেইটা উলিয়াই ভেক্টৰ এডিশ্যন কৰিলে আমি ৰিজাল্টেণ্ট ফ'ৰ্চটো ইয়াৰ ওপৰত পাই যাম চিম্পল কথা অ'কে সেইটো হ'ল প্ৰিন্সিপল অফ ছুপাৰপজিশ্যন মনত ৰাখিবা এডিশ্যনবিলাক সদায় ভেক্টৰ এডিশ্যন ভেক্টৰ আমি যেনেকৈ এড কৰোঁ তেনেকৈ এড কৰিব লাগিব সেইটোহে ইম্পৰ্টেণ্ট কথা এতিয়া মই কেইটামান সৰু সৰু এক্সাম্পল দেখাওঁ তোমালোকৰ এনেকৈ ফ'ৰ্চ উলিওৱা তোমালোকৰ বুকত টেক্সট বুকত যিকেইটা প্ৰব্লেম কৰি দিয়া আছে টেক্সট বুকত যিকেইটা প্ৰব্লেম কেইটামান ছল্ভ এক্সাম্পল কেইটামান আছে সেই এক্সাম্পলকেইটা তোমালোকে ভালদৰে পঢ়ি চাবা কেনেকৈ কৰিছে আৰু বুজিবলৈ চেষ্টা কৰিবা আৰু নুবুজিলে মোক সুধিবা সেইকেইটা কৰি চাবা নিজে কৰিব লাগিব কিন্তু সেইকেইটা পৰীক্ষাত আহে কেতিয়াবা চ' আমি এটা এক্সাম্পল ল'লোঁ ছাপ'জ এইটো এটা চাৰ্জ আছে এইটো এটা চাৰ্জ আছে এটাৰ মাজৰ ডিষ্টেঞ্চ কিবা এটা আছে তাৰ মিড পইণ্টত এটা চাৰ্জ আমি এইটো বোলে Q1 এইটো বোলে Q2 এইটো বোলে Q এইটো মিড পইণ্টত ৰাখিছোঁ Q1 Q2 নকৈ আমি দুইটা ইকুৱেল চাৰ্জ ক'লোঁ চিমিট্ৰি কথাটো কনচিডাৰ কৰোঁ দুটা বোলে ইকুৱেল আৰু ছেইম এণ্ড ইকুৱেল চাৰ্জ ছেইম এণ্ড ইকুৱেল ছেইম মিনছ ছেইম নেচাৰ মানে হয় দুইটা পজিটিভ নহয় দুইটা নিগেটিভ আৰু মেগনিটিউডো ইকুৱেল Q আৰু এইটো কেপিটেল Q বুলি ক'লে এই প্লাছো হ'ব পাৰে মাইনাছো হ'ব পাৰে এতিয়া মোক লাগে হোৱাট ইজ দ্য ৰিজাল্টেণ্ট ফ'ৰ্চ অন দিছ ওৱান বাই দিছ টু অ'কে ৰিজাল্টেণ্ট ফ'ৰ্চটো লাগে চ' এনেকুৱা প্ৰব্লেম চিমিট্ৰি প্ৰব্লেম আমাৰ লাগে আমি চাব লাগিব আমি চ' কি হ'ব যে ইয়াৰ ওপৰত যিমান ফ'ৰ্চ দিব যদি দুইটা ছেইম নেচাৰ হয় তেতিয়াহ'লে ৰিপালচিভ ফ'ৰ্চ দুইটা বোলে অপজিট নেচাৰ হ'ল তেতিয়াহ'লে এট্ৰেক্টিভ ফ'ৰ্চ কিবা এটা ডাইৰেকশ্যন আহিব হয় এইফালে নহয় এইফালে আমি এইফালে বুলি ক'লোঁ এইটো ফ'ৰ্চ আৰু এইটো বোলে এইটো পজিটিভ ধৰি ল'লোঁ আমি চ' তেতিয়া ইয়াক ৰিপেল কৰিব এইফালে চিমিলাৰলি এইটো পজিটিভ ইয়াক ৰিপেল কৰিব এইফালে অ'কে চ' আমি দেখিলোঁ যে এই চাৰ্জটোৰ ওপৰত এই দুটা চাৰ্জৰ ফ'ৰ্চ দুটা ডাইৰেকশ্যন অপজিট হৈ আছে এতিয়া যিহেতু সিহঁতৰ মেগনিটিউড ইকুৱেল আৰু যিহেতু আমি এই চাৰ্জটো সিহঁতৰ ডিষ্টেঞ্চৰ মাজৰ মিড পইণ্টত ৰাখিছোঁ গতিকে সিহঁতৰ ফ'ৰ্চকেইটাৰ মেগনিটিউডো ইকুৱেল নহ'বনে বাৰু ফ'ৰ্চকেইটাৰ মেগনিটিউড ইকুৱেল বিকজ ফ'ৰ্চ ইজ ইকুৱেল টু Q1 Q2 বাই R স্কোৱাৰ Q1 Q2 দুইটাৰ কাৰণে আমাৰ একেই হ'ল Q সেইটোতো একে কোৱান্টিটি হ'লেই প্লাছ ডিষ্টেঞ্চটো দুইটাৰ কাৰণে ইকুৱেল হৈ গ'ল গতিকে ফ'ৰ্চকেইটাৰ মেগনিটিউডো ইকুৱেল হৈ গ'ল চ' মেগনিটিউড ইকুৱেল ডাইৰেকশ্যন অপজিট কি হ'ব ৰিজাল্টেণ্ট ফ'ৰ্চটো 0 হ'ব ইয়াৰ ওপৰত এনেকৈ চিমিট্ৰিকেল হ'লে আমাৰ 0 হয় নাও এইটো মই তিনিটা চাৰ্জ যদি লওঁ এনেকুৱা বোলে এটা ইকুইলেটাৰেল ট্ৰায়েংগুলত তিনিটা চাৰ্জ আছে ইকুইলেটাৰেল ট্ৰায়েংগুলত বোলে তিনিটা চাৰ্জ আছে Q ছেইম চাৰ্জ তিনিটা চাৰ্জ আছে চ' ইয়াৰ যিটো চেণ্ট্ৰইড হ'ব এই চেণ্ট্ৰইডত আমি বেলেগ এটা চাৰ্জ ৰাখিছোঁ ইয়াৰ ওপৰত আমাক ফ'ৰ্চ লাগে এইবাৰ কি হ'ব এইবাৰো আমাৰ 0 হ'ব আমি যদি চাওঁ ই দিব ফ'ৰ্চ এইটো ডাইৰেকশ্যনত দিব ফ'ৰ্চ এইটো ডাইৰেকশ্যনত দিব ফ'ৰ্চ এইটো ডাইৰেকশ্যনত তিনিটা ফ'ৰ্চ যদি আমি ৰিজাল্টেণ্ট উলিয়াই আমি দেখিম যে ৰিজাল্টেণ্ট ফ'ৰ্চটো ইয়াৰ ওপৰত 0 হ'ব এইটো চিমিট্ৰিৰ পৰা আমি চাব পাৰোঁ ইকুইলেটাৰেল যিহেতু ট্ৰায়েংগলটো ইকুইলেটাৰেল নহ'লে কিন্তু নহ'ব চ' চিমিট্ৰিৰ পৰা আমি ক'ব পাৰোঁ আমি আদাৰৱাইজ আমি ৰিজাল্টেণ্ট উলিয়াই চাব পাৰোঁ যিকোনো দুটা ফ'ৰ্চৰ যদি ৰিজাল্টেণ্ট উলিয়াই চাওঁ তাৰপিছত ইয়াৰ লগত ৰিজাল্টেণ্ট উলিয়াই দিওঁ 0 আহিব তো কৰি চাব পাৰা তোমালোকে বোধহয় এইটো তোমালোকৰ টেক্সট বুকত আছে কৰি থোৱা আছে তোমালোকে নিজে চাবা নুবুজিলে মোক সুধিবা চ' এনেকুৱা ৰিজাল্টেণ্টটো 0 হ'ব চিমিট্ৰিৰ কাৰণে হৈছে চাৰ্জকেইটা ইকুৱেল ডিষ্টেঞ্চবিলাক ইকুৱেল এই ডিষ্টেঞ্চ আৰু এই ডিষ্টেঞ্চ ইকুৱেল হ'ব অ'কে চিমিলাৰলি বোলে এটা স্কুৱেৰ আছে স্কুৱেৰটোৰ 4টা কৰ্নাৰত 4টা চাৰ্জ আছে এইবাৰ মই কি কৰিম অকণমান আনইকুৱেলেই কৰি দিলোঁ এইটো 2Q বোলে এইটো 2Q আৰু বোলে এনেকুৱা কৰিলোঁ এইকেইটা মাইনাছ বোলে এইকেইটা মাইনাছ এইটা প্লাছ চ' এই চেণ্টাৰত আন এটা চাৰ্জ আছে Q এইবাৰ ফ'ৰ্চ কিমান হ'ব বাৰু এনেকুৱা হ'লে আমি কি কৰিম এই ডায়েগনেলি অপজিট চাৰ্জবিলাক কনচিডাৰ কৰিম ডায়েগনেলি অপজিট চাৰ্জবিলাকৰ চিটুৱেশ্যনটো আমাৰ এনেকুৱা নহ'লনে এইটোৰ নিচিনা নহ'লনে যে এইটো 2Q এইটো 2Q গতিকে ইয়াৰ ফ'ৰ্চ আৰু ইয়াৰ ফ'ৰ্চ এনেকৈ সমান হ'ব গতিকে এই দুটা কেঞ্চেল যাব চিমিলাৰলি এইটো -Q এইটো -Q ডিষ্টেঞ্চবিলাক ইকুৱেল গতিকে ইয়াৰ ফ'ৰ্চ আৰু ইয়াৰ ফ'ৰ্চ ইকুৱেলৰ অপজিট হ'ব গতিকে কেঞ্চেল যাব আল্টিমেটলি ৰিজাল্টেণ্ট ফ'ৰ্চটো 0 হ'ব ৰিজাল্টেণ্ট ফ'ৰ্চ 0 অ'কে চ' এনেকুৱা চিটুৱেশ্যনবিলাক আমি চিমিট্ৰিবিলাক চাব লাগিব ডায়েগনেলি অপজিটবিলাক আমি চাব লাগিব ইয়াত আমি ডায়েগনেলি অপজিট কৰিব নোৱাৰিম আমি ভেক্টৰ চাম কৰি চাব লাগিব তথাপিও 0 হ'ব বিকজ অফ চিমিট্ৰি তেনেকুৱা এইটো যদি মই স্কুৱেৰ কৰোঁ বোলে এটা ৰেগুলাৰ পেণ্টাগনতো 0 হ'ব এটা ৰেগুলাৰ হেক্সাগন 0 হ'ব ৰেগুলাৰ হ'ব লাগিব খালি অ'কে
চ' এইখিনি কথা মই ক'লোঁ তাৰপিছত আমাৰ প্ৰব্লেম আৰু আছে প্ৰব্লেমছ আমি কৰিম প্লাছ তোমালোকক হোমৱৰ্কো দিম কৰিব লাগিব তোমালোকে মোক দেখাব লাগিব চ' আজিলৈ থ'লোঁ ক্লাছবিলাক আমি সৰু সৰু কৰোঁ যাতে চাবলৈ সুবিধা হয় আপলোড কৰিবলৈ সুবিধা হয় তোমালোকৰ কাৰণেও অ'কে